ঘটনাটো 11:30মান বজাত হৈছে মই 11টামান বজাত এটা ভাড়া মাৰিব গৈছিলোঁ 11:30মান বজাত তাই বোলে বাথৰুমত গৈছিল মোৰ ছোৱালীটো এই মাজৰ ৰুমত আছিল ল'ৰাটো কলেজত গৈছিল ৰাতিপুৱা এই বাথৰুমত যোৱাতে এনেতে পাথৰটো বাগৰি আহি তাইৰ মাত নাপালাকে আপিটোৱে ময়ো মানে আহি মাত নাপালোৱে আৰু কি ক'ম আৰু আপোনালোকক এতিয়া যি হ'ল এতিয়া তাইক মই বিচাৰি উলিয়াব পৰা নাই ক'ত আছে তাই পাথৰৰ মাজত আছে বিচাৰি পাব লাগিব প্ৰভু বিচাৰি পাব লাগিব আপোনালোকৰ জৰিয়তে যাতে বিচাৰি দিয়ে মোক ঘটনাটো এৰাউণ্ড 11:30 পৰা 12টাৰ ভিতৰত হৈছিলে আপোনাৰ লেণ্ডশ্লাইডটো যোনটো আপোনাৰ ৰূপনগৰ আণ্ডাৰত আপোনাৰ সেই সাই বাবা মন্দিৰৰ ওচৰত কি এইটো কি কয় পাহাৰী বড়ো পথ গতিকে ইয়াত যোনটো আপোনাৰ হ'ল সেইটো আমি তদন্ত কৰি আছোঁ SDRFৰ মানুহ আহিছে আমি গোটেই ৰাস্তা জেগাটো এতিয়া ক্লিনিং কৰি আছোঁ চাফ চাফাই কৰি আছোঁ আৰু যদি ইয়াত কিবা পোৱা যায় পাছত দেখা যাব এটা কথাটো হৈছে কি সেইটো প্ৰশাসনৰ পিনৰ পৰা ৰেছপণ্ড কৰিব তেওঁলোকে সেইটো বৃহত্তৰ এটা মেচিনেৰী আৰু মোৰ থানা আৰু মোৰ মানে আপোনাৰ পুলিচৰ আৰক্ষীৰ পিনৰ পৰা এটাই কথা হৈছে যিটো ঘটনা ঘটিছে সেই ঘটনাটো আমি তদন্ত কৰি আছোঁ আৰু তাৰ পাছত হৈছে কি আপোনাৰ যদি ইয়াত ক্ষয় ক্ষতি কিবা হৈছে আমি এছেছমেণ্ট কৰি আছোঁ আৰু এজনী মহিলা তেখেত নোহোৱা হৈ আছে বুলি কৈ আছে তেখেতৰ নাম ৰীনা ডেকা দাস তেখেতক আমি অলপ বিচাৰ খোজা কৰিছোঁ তেখেত বাহিৰত গৈছিল নেকি ইয়াতে মাটিৰ তলতে পোট খাই আছে সেইটো আমি আচাৰটেন কৰি আছোঁ সন্দেহৰ আৱৰ্তত কাৰণ মানুহজনী নোহোৱাই হৈছে বুলি কৈছে কোনোবা যদি ফুৰিবলৈ গৈছে ক'ৰবাত যদি বজাৰ কৰিবলৈ গৈছে এতিয়া সেইটো হ'ব পাৰে নাইবা ভিতৰতো সোমাই থাকিব পাৰে গতিকে আমাৰ SDRFৰ মানুহ আছে পুলিচৰ মানুহ আছে তেওঁলোকে মানে বিচাৰ খোজা কৰি আছে তদন্ত কৰি আছে বাথৰুমত আছিলে বুলি তেওঁলোকৰ পৰিয়ালে বাথৰুমত থকা বুলি কয় কিন্তু যিকেইজনে কৈ আছে সেইকেইজনো বাহিৰতে আছিলে গতিকে সেইটো বস্তুটো আমি চাই আছোঁ যিটো টাইমত ঘটনাটো হৈছিলে কোনো নাছিলে নেকি ওচৰ পাজৰ মানুহখিনি আছিলে কিন্তু তাৰ ঘৰৰ মানুহখিনি প্ৰায়বিলাক কোনোবা বাহিৰত গৈছে গিৰিয়েক আপোনাৰ তেখেত মানে অটো চালক হয় তেখেত অটো চলাবলৈ গৈছিলে গতিকে এনেকৈ বাহিৰা নিজৰ কামত চবেই লাগি আছিলে আৰু